শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ উদ্যোগত যুগতলী আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আগন্তুক 10, 11 আৰু 12 অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগি আয়োজনৰ প্ৰস্তুত হৈছে। যুগতলী আঞ্চলিক শাখাৰ গুৰুগৃহ প্ৰাংগণত আয়োজিত মহোৎসৱ ভাগিৰ লগত সংগতি ৰাখি গুৰুজনাৰ ৰচিত অংকীয়া নাট সমাৰোহৰ লগতে জিলা শাখাৰ সাহিত্য সংস্কৃতিৰ বাৰ্ষিক সমাৰোহ ভাগিও অনুষ্ঠিত কৰা হ'ব। অংকীয়া নাট সমাৰোহ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে যুগতলী আঞ্চলিক শাখাই কেলিগোপাল অংকীয়া নাটখনি আখৰাৰ প্ৰস্তুতিৰে নাটখনি মুকলি কৰে। নাজিৰা জিলা শাখাৰ সভাপতি ধ্ৰুৱজ্যোতি খনিকৰে মহোৎসৱ ভাগি সুন্দৰভাৱে উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ নাটভাগিৰ আখৰাও পূৰ্ণগতিত চলাই নিয়া পৰিলক্ষিত হয়। জিলা এইবাৰ জিলা শাখাই যুগতলী আঞ্চলিক শাখাৰ ব্যৱস্থাপনা আৰু জিলাবাসীৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ প্ৰথম দিনাখনৰ দিনত থাকিব জিলাৰ যি বাৰ্ষিক সাহিত্য সংস্কৃতিক প্ৰতিযোগিতা। গধূলিলৈ দুখন নাট ঠিক তেনেকৈ দ্বিতীয় দিনাখনো দিনত মানে সাহিত্য সংস্কৃতিৰ প্ৰতিযোগিতা হ'ব আৰু গধূলি দুখন নাট হ'ব। তৃতীয় দিনাখন মুকলি সভা হ'ব আৰু সেই মুকলি সভাৰ পাছতে গধূলিলৈ এখন নাট অনুষ্ঠিত হ'ব। আৰু আমি সকলোকে আহ্বান জনাম যে আমাৰ এই সমাৰোহ আৱিৰ্ভাৱ যি সমাৰোহ নাট সমাৰোহ আৰু বাৰ্ষিক ক্ৰীড়া মানে সাহিত্য সংস্কৃতিৰ সমাৰোহ এই সমাৰোহত সকলোকে আমি আহ্বান জনাম আমাক আগবঢ়াওক আৰু গুৰুজনাৰ কৃষ্টিৰাজিক আমি ব্যয়বহুলকৈ লৈ যাবলৈ যি প্ৰচেষ্টা আগত ৰাখিছে সেই প্ৰচেষ্টাত যাতে সমস্ত আগবাঢ়ি আমাক কৰে। আৰু লগে লগে যুগতলী আঞ্চলিক শাখাই এভাগী কেলিগোপাল নাট পৰিৱেশন কৰাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত হৈছে। আজি শুভ উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ জিলা শাখাৰ সন্মানিত ধ্ৰুৱজ্যোতি খনিকৰ অনুষ্ঠান উদ্বোধন কৰিলে। আৰু লগতে প্ৰশিক্ষক আছে আমাৰ প্ৰদীপ্তম বুলি কয়, তেখেতে মূল প্ৰশিক্ষক আমি তেখেতক দায়িত্ব দিছোঁ আৰু আজিৰ পৰাই প্ৰশিক্ষণ আৰম্ভ হ'ব। আমি আশা ৰাখিছোঁ যাতে আমাৰ আঞ্চলিক শাখাৰ এই কেলিগোপাল যিভাগী নাট এই নাটত আমাৰ সৌভাগ্য হৈছে যে আমি আঞ্চলিক শাখাত কেলিগোপাল নাট এখন অংকীয়া নাট, এই অংকীয়া নাট ভাগি আমাৰ সৃষ্টি হ'ব। আৰু লগে লগে কি হ'ব, আমাৰ যুৱক যুৱতী শিশুসকল এই শিশুসকলেও তাৰমানে এই অংশগ্ৰহণ কৰাৰ লগে লগে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আৰু এটা কথা কি, আমাৰ এই অংকীয়া নাট সমাৰোহৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত কৰাৰ এটা সুবিধা পাইছোঁ। আমাৰ উদ্দেশ্য আছিল এইটোৱে যে আমি এখন অংকীয়া নাট সৃষ্টি কৰাৰ মানে আমাৰ তাত কি হ'ব, গুৰুঘাট সৃষ্টি হ'ব, গানিকা দল সৃষ্টি হ'ব, পুত্ৰ সৃষ্টি হ'ব, কৃষ্ণ সৃষ্টি হ'ব, নৃত্য বাদ্য কথা আমি আচলতে উত্তৰণৰ বাবে আমি প্ৰয়াস কৰা হৈছে। আৰু এই প্ৰয়াসত আমি আচলতে পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ যাতে আপোনালোকে সমস্ত আঞ্চলিক শাখাৰ সমস্ত সহযোগিতা আগবঢ়ায় আৰু আচলতে সেই তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।